চতিয়াৰ ইটাখোলাত বিহু কৰ্মশালা আৰম্ভ কৰ্মশালা উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ আৰু সৰু গাছিটো ভাঙি বেলেগ একো নাভাঙে 1 2 3 4 8 নম্বৰ কেনেকে চতিয়া ইটাখোলাত আজিৰ পৰা আৰম্ভ হৈছে বিহু কৰ্মশালা ইটাখোলা কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত উপসমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত ইটাখোলাৰ ভূপেন হাজৰিকা পুৰণি মুকলি মঞ্চ প্ৰাংগণত আয়োজিত দ্বিতীয় বাৰ্ষিক বিহু কৰ্মশালাখনিৰ আজি শুভ উদ্বোধন কৰে নদুৱা সমষ্টি বিধায়ক পদ্ম হাজৰিকাই বিহু কৰ্মশালাৰ সদৈত উপস্থিত থকা আমাৰ মোৰ লগতে অহা সমাজকৰ্মী কেমৰাজ চেত্ৰী ডাঙৰীয়া বিষ্ণু দাহাল ডাঙৰীয়া সঞ্জয় আমাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষীকান্ত বৰা আৰু এই বিহু কৰ্মশালাত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰা ঢুলীয়াৰ প্ৰশিক্ষক দুগৰাকী বৃহত্তৰ ইটাখোলা অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকৰ শতাধিক যুৱক যুৱতীয়ে এই কৰ্মশালাখনিত বিহুৰ ঢোল বাদন বাঁহী বাদন আৰু বিহু নাচৰ প্ৰশিক্ষণ গ্ৰহণ কৰা দেখা গৈছে কেইবাগৰাকীও অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰদান কৰা এই বিহু কৰ্মশালাখনিত প্ৰশিক্ষণ গ্ৰহণ কৰি প্ৰশিক্ষাৰ্থীসকলে নিজকে একোগৰাকীকৈ শ্ৰেষ্ঠ ঢোলবাদক শ্ৰেষ্ঠ পেঁপাবাদক আৰু শ্ৰেষ্ঠ বিহু নাচনী হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰি বিধায়কগৰাকীয়ে বিহু কৰ্মশালাখনিৰ উদ্যোক্তা ইটাখোলা কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি লক্ষীকান্ত বৰা আৰু সম্পাদক নয়ন কলিতা প্ৰমুখে বিষয়ববীয়া সদস্যসকলৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰে ইটাখোলা কেন্দ্ৰীয় বহাগী মেলাই আজি যি এক বিহু কৰ্মশালাৰ আয়োজন কৰিছে মই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ মানুহে বসবাস কৰে গতিকে ইয়াত সকলো সৰু সৰু ল'ৰা ছোৱালীয়ে কেনেকৈ তেওঁলোকে সংগঠিত কৰিছে মানে আৰু উপযুক্ত প্ৰশিক্ষকৰ জৰিয়তে বিহু কৰ্মশালা অনুষ্ঠিত কৰি ভাল বিহুৱা ভাল নাচনী ভাল ঢুলীয়া ভাল পেঁপুৱা বা ভাল পেঁপাবাদক তাৰপিছতে আমাৰ বাঁহীবাদক যে সকলো প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে ইটাখোলাত দ্বিতীয়বাৰৰ বাবে এই সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকা মুকলি মঞ্চ প্ৰাংগণত আজি ইটাখোলা কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত আৰু উপসমিতিৰ সহযোগত আৰু ইটাখোলা অঞ্চলৰ ৰাইজৰ সহযোগত সমন্বয়ৰ তীৰ্থভূমি ইটাখোলা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষীয়ে এই প্ৰশিক্ষণ কৰ্মশালাত অংশ লৈছে আৰু আমি সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ অভিভাৱকসকলক প্ৰশিক্ষণ ল'বলৈ অহা প্ৰশিক্ষাৰ্থীসকলক যে জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে ইয়াত অংশ লৈছে আৰু এই যে ইটাখোলাৰ সমন্বয় আৰু এটা দীঘলীয়া ইতিহাস ঐতিহ্যপূৰ্ণ ইতিহাস তাক আৰু ৰঙীন আৰু মহিয়ান কৰি তুলিছে এই কৰ্মশালাই বুলি আমি ভাবিছোঁ আজি 21 মাৰ্চৰ পৰা অহা 2 বা 3 এপ্ৰিললৈকে এই কৰ্মশালা চলিব আমি ৰাইজৰ সহযোগ আৰু দিহা পৰামৰ্শ সকলো ধৰ্ম ভাষা জাতি নিৰ্বিশেষে সকলোৰে শুভকামনা আৰু সহযোগিতা বিচাৰিছোঁ আৰু এই অঞ্চলৰ যিসকল সাংবাদিক বন্ধু আছে বুদ্ধিজীৱী আছে দায়িত্বশীল নাগৰিক আছে সকলোৰে সহযোগ কামনা কৰিছোঁ যাতে আমি এই কৰ্মশালা সফলতাৰে সম্পন্ন কৰিব পাৰোঁ News Text Report, The Northeast Times.